কংগ্ৰেছৰ নেতাবিলাক গুৱাহাটীত আহে আৰু জুবিন গাৰ্গৰ সমাধিত যায়। কিয়? ইলেকশ্যন আছে, জুবিন গাৰ্গক লৈ ভোট লাগে। কিন্তু অসমক যদি ভাল পালেহেঁতেন, এয়াৰপৰ্টত প্ৰথমতে নামি ভূপেন হাজৰিকাৰ সমাধিত আহিলেহেঁতেন, তাৰপিছত শ্বহীদ বাকৰিত আহিলেহেঁতেন, তাৰপিছত জুবিনৰ সমাধিত আহিলেহেঁতেন। এতিয়া তেওঁলোকে কি কয়, ৰৈ ৰৈ কেতেকী। জুবিন গাৰ্গ নহয়, জুবিন বাৰ্গ। আৰু তেওঁলোকে কয় জুবিনক ন্যায় দিব। আপোনাৰ কথা এটা সোঁৱৰাই কৈছে, নিৰ্বাচনৰ পূৰ্বে যদি ন্যায় দিব নোৱাৰে তেতিয়াহ'লে বিজেপি ভোট দিব। তেতিয়াহ'লে মই কেনেকৈ ন্যায় দিব লাগিব? তাৰমানে মই জাজৰ মূৰত পিষ্টল এটা ধৰি দিব লাগিব। আমাৰ কাম চাৰ্জশ্বিট দিয়া আছিলে, আমিতো চাৰ্জশ্বিট দিলোঁ। আজিলৈকেতো কোনো জেলৰ পৰা ওলাই আহিব পৰা নাই। আজি অসমৰ মানুহে মোক ধন্যবাদ জনাইছে যে আজিলৈকে এজন মানুহে বেল পোৱা নাই। সেইটো আমাৰ কাৰ ক্ৰেডিট? বিজেপিৰ ক্ৰেডিট। ছিংগাপুৰে ক'লে যে কোনো হত্যাকাণ্ড হোৱা নাই, অসম পুলিচে প্ৰমাণ কৰিলে যে হত্যাকাণ্ড হৈছে। ছিংগাপুৰতকৈও ভাল কাম কোনে কৰিলে? অসম পুলিচে কৰিলে। সেইকাৰণে গোটেই পাব্লিক এইবাৰ ধুমুহাৰ দৰে ওলাই আহিছে যে বিজেপিক ভোট দিম। ছিংগাপুৰৰ ৰায়টো ভুল, মোৰ মতেদিতো ভুল। আমাৰখন শুদ্ধ।